অঙ্গনবাদী কৰ্মী সহায়িকাৰ পদ খালী হৈছে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো অঙ্গনবাদী কৰ্মী আৰু সহায়িকাৰ বাবে পদ খালী হৈছে আৰু সেই পদৰ বাবে চৰকাৰে বিজ্ঞাপন মুকলি কৰিছে কিন্তু কেনেদৰে আপুনি আবেদন কৰিব কি প্ৰক্ৰিয়াৰে আবেদন কৰিব অঙ্গনবাদী কৰ্মী সহায়িকাৰ পদৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনাক সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো অঙ্গনবাদী কৰ্মী সহায়িকাৰ পদ খালী হৈছে আৰু কি যোগ্যতাৰ প্ৰয়োজন হ'ব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক অঙ্গনবাদী কৰ্মী সহায়িকাৰ বাবে মুকলি পদ ২৪ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব আপুনি আপোনাৰ হাতত সময়সীমা খুব কম ২৪ জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব ৰাজ্যত মুকলি হৈছে অঙ্গনবাদী কৰ্মী সহায়িকাৰ পদ ৩৯টাকৈ পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন ৩৯টা পদ পূৰণৰ বাবে সাজু হৈছে চৰকাৰ অঙ্গনবাদী কৰ্মী সহায়িকাৰ ৩৯টা পদ খালী হৈছে আৰু সেই পদসমূহ পূৰণৰ বাবে সাজু হৈছে চৰকাৰ ২৪ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব আপুনি চাকৰি লাভৰ বাবে কোট কেনেকৈ কৰিব আবেদন আপোনাক কি নথিৰ প্ৰয়োজন হ'ব কি যোগ্যতাৰ প্ৰয়োজন হ'ব প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ'ব লাগিব পুনৰবাৰ কৈছো প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ'ব লাগিব আৰু নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থানীয় মহিলাই কৰিব পাৰিব আবেদন কি যোগ্যতা আৰু কি নথিৰ প্ৰয়োজন হ'ব আমি কৈ গৈছো সবিশেষ মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন আপুনি মেট্ৰিক যদি উত্তীৰ্ণ তেন্তে আপুনি আবেদন কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে নৱম শ্ৰেণীৰ উত্তীৰ্ণ সকলেও আবেদন কৰিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে নৱম শ্ৰেণীৰ উত্তীৰ্ণ হলেও আপুনি চিন্তা কৰিবলগীয়া কাৰণ নহয় চিন্তা কৰিবলগীয়া বিষয় নহয় আপুনিও আবেদন কৰিব পাৰিব ২৪ জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিবই লাগিব প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অৰ্থাৎ পিআৰচি দাখিল কৰিব লাগিব প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতাৰ সাৰ্টিফিকেটৰ সৈতে গাঁঠি দিব লাগিব মাৰ্কশিট খমৰিব লাগিব আপুনি দশম শ্ৰেণী উত্তীৰ্ণ মাৰ্কশিট গাঁঠি দিব লাগিব আপুনি বয়সৰ প্ৰমাণ পত্ৰ মেডিকেল সাৰ্টিফিকেট আধাৰ কাৰ্ড জাতিগত প্ৰমাণ পত্ৰ আৰু পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব আবেদন পত্ৰত আপুনি যে আবেদন পত্ৰ পূৰণ কৰিব সেই আবেদন পত্ৰৰ লগত আপুনি বয়সৰ প্ৰমাণ পত্ৰ মেডিকেল সাৰ্টিফিকেট আধাৰ কাৰ্ড জাতিগত প্ৰমাণ পত্ৰ মাৰ্কশিট শিক্ষাগত অৰ্হতাৰ সাৰ্টিফিকেট আৰু পাছপোৰ্ট ফটো আপুনি গাঁঠি দিব লাগিব আৰু তাৰ পিছত আপুনি আবেদন কৰিব লাগিব মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অফলাইনত কৰিব লাগিব আবেদন ৰাজ্যত মুকলি হৈছে অঙ্গনবাদী কৰ্মী সহায়িকাৰ পদ কি যোগ্যতাৰ প্ৰয়োজন আপোনাক কি নথিৰ প্ৰয়োজন আমি শেহতীয়াকৈ পুনৰবাৰ চেষ্টা কৰিছো নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থানীয় মহিলাই কৰিব পাৰিব আবেদন প্ৰাৰ্থীৰ বয়স ১৮ পৰা ৪৪ৰ ভিতৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব লাগিব যদিও প্ৰয়োজন সাপেক্ষে নৱম শ্ৰেণী উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন আৰু ২৪ জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰি সম্পূৰ্ণ কৰিব লাগিব প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ শিক্ষাগত অৰ্হতাৰ সাৰ্টিফিকেটৰ সৈতে গাঁঠি দিব লাগিব মাৰ্কশিট আপুনি মাৰ্কশিট দিব লাগিব সাৰ্টিফিকেটৰ সৈতে আৰু বয়সৰ প্ৰমাণ পত্ৰ মেডিকেল সাৰ্টিফিকেট আধাৰ কাৰ্ড জাতিগত প্ৰমাণ পত্ৰ পাছপোৰ্ট ফটো আপুনি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত আপুনি অফলাইনত গৈ আবেদন কৰক ২৪ জানুৱাৰীৰ পূৰ্বে